So আজি 1985 চনৰ পৰা আজি 2025 চন হল কেতিয়াও কোনেও অসমত শুনা নাছিল যে বাংলাদেশিক পুশবেক কৰিব পাৰি আমিতো সপ্তাহত 70ৰ পৰা 100 গৰাকী 100 বাংলাদেশিক এতিয়া ৰেগুলাৰ পুশ কৰি আছো পুশবেক কৰি আছো যেটো অসমত আগত কেতিয়াও নাছিলে গতিকে যিখিনি কথা কোৱা হৈছে যিমান পাৰি ষ্টেট গভৰ্ণমেণ্টৰ শক্তি অনুসৰি আমি ব্যৱস্থাও লৈ আছো and it is a fact that Assam and Northeast being used as a corridor so it cannot be denied these are authentic information so আজি 1985 চনৰ পৰা আজি 2025 চন হল কেতিয়াও কোনেও অসমত শুনা নাছিল যে বাংলাদেশিক পুশবেক কৰিব পাৰি আমিতো সপ্তাহত 70ৰ পৰা 100 গৰাকী 100 বাংলাদেশিক এতিয়া ৰেগুলাৰ পুশ কৰি আছো পুশবেক কৰি আছো যেটো অসমত আগত কেতিয়াও নাছিলে গতিকে যিখিনি কথা কোৱা হৈছে যিমান পাৰি ষ্টেট গভৰ্ণমেণ্টৰ শক্তি অনুসৰি আমি ব্যৱস্থাও লৈ আছো and it is a fact that Assam and Northeast being used as a corridor so it cannot be denied these are authentic information so আজি 1985 চনৰ পৰা আজি 2025 চন হল কেতিয়াও কোনেও অসমত শুনা নাছিল যে বাংলাদেশিক পুশবেক কৰিব পাৰি আমিতো সপ্তাহত 70ৰ পৰা 100 গৰাকী 100 বাংলাদেশিক এতিয়া ৰেগুলাৰ পুশ কৰি আছো পুশবেক কৰি আছো যেটো অসমত আগত কেতিয়াও নাছিলে গতিকে যিখিনি কথা কোৱা হৈছে যিমান পাৰি ষ্টেট গভৰ্ণমেণ্টৰ শক্তি অনুসৰি আমি ব্যৱস্থাও লৈ আছো and it is a fact that Assam and Northeast being used as a corridor so it cannot be denied these are authentic information so আজি 1985 চনৰ পৰা আজি 2025 চন হল কেতিয়াও কোনেও অসমত শুনা নাছিল যে বাংলাদেশিক পুশবেক কৰিব পাৰি আমিতো সপ্তাহত 70ৰ পৰা 100 গৰাকী 100 বাংলাদেশিক এতিয়া ৰেগুলাৰ পুশ কৰি আছো পুশবেক কৰি আছো যেটো অসমত আগত কেতিয়াও নাছিলে গতিকে যিখিনি কথা কোৱা হৈছে যিমান পাৰি ষ্টেট গভৰ্ণমেণ্টৰ শক্তি অনুসৰি আমি ব্যৱস্থাও লৈ আছো and it is a fact that Assam and Northeast being used as a corridor so it cannot be denied these are authentic information so আজি